নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাম। ভিডিঅ' ক্লিপটো আপোনালোকে দেখিলে আপোনালোকৰ হৃদয় জুবিন দা কিয় গৈছিলা ছিংগাপুৰলৈ? কাল হতৰুৱে নিলে তোমাক চীন দেশলৈ। চৰকাৰে কৈছিলে তোমাক ন্যায় দিম বুলি, আজিলৈকে ন্যায় নাই, আছে কথা দি। অহা জনমত জনম লবা ছিংগাপুৰত, নিজৰ সপোন পুৰাবলৈ আহিবা অসমলৈ। অসমলৈ আহি তুমি ন্যায় লবাহি, আশা নকৰিবা চৰকাৰে ন্যায় দিব বুলি। কাৰণ ভণ্টি দুটাই গানৰ ইংগিতত অসম চৰকাৰক বুজাব বুজিছে যে আমাৰ জুবিনদাৰ ন্যায় লাগে। কিমান দিন আৰু চিঞৰি চিঞৰি কব আমাৰ জুবিনদাৰ ন্যায় লাগে। এতিয়া গানৰ ইংগিতত বুজাব খুজিছে আমাৰ জুবিনদাৰ ন্যায় লাগে, ন্যায় দিয়ক। আপোনালোকে ভণ্টি দুটাৰ গান সম্পূৰ্ণ শুনিব, শুনাৰ পিছত বুজিব কি কি বুজাব খুজিছে ভণ্টি দুটাই গানৰ ইংগিতত। মই অসমবাসীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে এই ভিডিঅ'টো এনেকুৱা দবাকে শ্বেয়াৰ মাৰিব যাতে আমাৰ অসম চৰকাৰৰ চকুত পৰে আৰু অসম চৰকাৰে এই ভিডিঅ'টো চাই আমাৰ জুবিনদাৰ কাৰণত কিবা এটা কৰিব পাৰে। এই তাৰে প্ৰমাণ কৰি আছে আমাৰ এই ভণ্টি দুটা। ভণ্টি দুটা কৰ হয় আমি নাজানো, কিন্তু ভণ্টি দুটা যে গানৰ ইংগিতত অসম চৰকাৰক বুজাব বিচাৰিছে যে আমাৰ জুবিনদাৰ অতি সোনকালে ন্যায় লাগে, কাৰণ আমাৰ হৃদয়ৰ জুবিনদা। জুবিনদা আপোনাক সদায় আমাৰ হৃদয়ত জীয়াই ৰাখিম।